দ্বিতীয়বাৰৰ বাবে মক্কালৈ যাত্ৰা বৰপেটা বজালী সীমান্ত বৰহিমলা মুছলিম চুপা গাঁৱৰ আলহাজ কুৰবান আলী আৰু তেওঁৰ পত্নী আলহাজ ৰেনোৱাৰা বেগম 2024 চনত দুয়োজনেই পবিত্ৰ মক্কালৈ গৈছিল হজ কৰিবলৈ। পুনৰ দুয়ো পতি পত্নী একেলগে যাত্ৰা আৰম্ভ কৰে উমৰা কৰিবলৈ। আলহাজ কুৰবান আলীৰ পত্নী আলহাজ ৰেনোৱাৰা বেগমে নামনি অসমৰ জিলাই জিলাই মুছলমান মহিলা সমাজত আমিৰা হিচাপে কাম কৰি ইছলামিক ৰীতি নীতি শিক্ষা প্ৰদান কৰে। আলহাজ ৰেনোৱাৰা বেগমৰ কেইবাগৰাকী শিষ্যৰ অনুৰোধ ৰক্ষা কৰি আৰু মনৰ আশা আকাংক্ষাৰ বাবে দ্বিতীয়বাৰৰ বাবে মক্কালৈ যাত্ৰা আৰম্ভ কৰে বুলি মন্তব্য প্ৰকাশ কৰে। বৰহিমলা মুছলিম চুপা গাঁওবাসীয়ে বৰহিমলা জামে মছজিদত দুয়োজন উমৰা হজযাত্ৰীৰ বাবে দোৱা প্ৰাৰ্থনা কৰি বিদায় সম্ভাষণ জনায়। উল্লেখ্য যে আলহাজ কুৰবান আলী এজন অসম আৰক্ষী হিচাপে নিজৰ কৰ্মজীৱন অতিবাহিত কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু ইছলামিক নীতি শিক্ষা দিয়াৰ বাবে বিভিন্ন জিলাত পত্নী আলহাজ ৰেনোৱাৰা বেগমৰ সৈতে জড়িত হৈ থাকে। মই 2024 চনত ফৰজ হজত গৈছিলোঁ। আমি দুইজনে যাই যিটো নেকি তাত যিখিনি কৰিবলগীয়া কাম সম্পূৰ্ণভাৱে কৰিছোঁ আৰু তাত এটা মজা আছে, যাবলৈ সদায় মন যায়। সেইকাৰণে এইবাৰো মই কি বুলি কয়, এওঁৰ অনুপ্ৰেৰণাতে এওঁৰ মাত্ৰ ধান্দা এটাই, খালি মক্কাত যায়। তেতিয়া মই ক'লোঁ ঠিক আছে তেতিয়াহ'লে, গতিকে যাব যদি ইচ্ছা কৰিছে হ'ব, আলোচনা কৰোঁ। এই মৰ্মে বৰবৰীৰ পৰাও 3জন ওলালে। সিহঁতে বেছি জোৰ দিছিল যে আমি একবাৰ গৈ আহিছোঁ, আমি একবাৰো যোৱা নাই, গতিকে তহঁতে যা যদি আমি যাওঁ। সেই বুলি কোৱাত ডাঙাপাৰা বুলি কয় নলবাৰী, তাহাঁতেও 3জন ওলাল। তাৰ পৰা আৰু কমাৰকুছি বুলি কয়, কমাৰকুছিৰ পৰা 5জন, তাৰ পৰা বেতকাটা বুলি কয়, তাৰ পৰা 2জন, টোটেল আমি 15জন। এওঁৰ শিষ্যই ক'ব গ'লে এওঁৰ শিষ্য 15জন ওলাইছে। আৰু এওঁতো জানে নামনি অসমৰ আমিৰা মিছ ৰেনোৱা বেগম, তেওঁ অসমৰ বিভিন্ন জিলাত গৈ আমাৰ মাইকীবিলাখনৰ এই যিখিনি নিয়মীয় কাম, কৰ্তব্যলগীয়া কাম, যেনে পৰ্দা, কলেমা, নামাজ বা ইত্যাদি বহুত ধৰণৰ আমাৰ মুছলিম মাইকীবিলাখনে যিখিনি মানিব লাগে এইখিনি এওঁ কৰি ফুৰে। মোটামুটি 8-9খন ডিষ্ট্ৰিক্টত আমি 10জনে এতিয়া, আগতে মই ঘূৰিব পৰা নাছিলোঁ, এতিয়া মই কি বুলি এওঁৰ লগতে সদায় এই মছৰাত লৈ ঘূৰি ফুৰোঁ। আৰু সেইও এটা উদ্দেশ্য, সেইটো কাৰণতে বহুতে আমাক সহায়ো কৰিছে। সেই অনুযায়ী কি বুলি কয়, আমি এইবাৰো উমৰা হজত যাব ওলালোঁ। গতিকে ইয়াতে সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে সকলোৱে দোৱা কৰিব। আৰু ময়ো আল্লাহৰ ওচৰত যদি পাৰোঁ, আল্লাহৰ ঘৰত চুই মোৰ গাঁওখন বা বাপ ভাই চবকে চুই পেলাই মই কৰি আহিম, যাতে সিহঁতে একবাৰ আল্লাহৰ ঘৰত দৰ্শন কৰিব পাৰে। এনেকুৱা কৰি মই কি বুলি কয় এটা সংকল্প লৈছোঁ। এতিয়া নাজানো আল্লাহ ওপৰলৈ কেনেকুৱা কি। আমি 2024ত ফৰজ হজ কৰি আহিছোঁ আৰু আল্লাহ আমাক গোটেইখিনি কাম কৰাৰ কাৰণে যথেষ্ট সহায় কৰিছে। আল্লাহৰ দয়াত আমি গোটেই মক্কা মদিনা শ্বৰীফত যিখিনি কৰিবলগীয়া কাম আছিল গোটেইখিনি কৰিছোঁ। তাৰপিছতে মই অহাৰ পিছত মোৰ শিষ্যবিলাকে কৈছে যে একবাৰ আপোনাৰ লগত মানে আমি উমৰা কৰিম। সেইকাৰণে মই এখেতৰ লগত জড়িত হৈ যোৱাৰ কাৰণে মানে মনস্থ কৰিলোঁ। আৰু লগতে মোৰ ফৰজ হজত বহুত যিমানখিনি মানুহ আহিছিল ৰাইজে বহুত সহায় কৰিছে। আৰু এইবাৰ উমৰাত যাতে ইমান সহায় কৰিব বুলি বা ইমান সন্মানিত কৰিব বুলি ভবা নাছিলোঁ, ৰাইজে বহুত সন্মানিত কৰাৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ। আৰু আমি ৰাইজৰ কাৰণে যিমান পাৰোঁ আৰু অন্যান্য ৰাইজৰ পৰা যিখিনি সহায় সহযোগিতা কৰিছে সকলৰ কাৰণে দোৱা কৰিম, যাতে আল্লাই ৰাজি হৈ কবুল কৰে আৰু নেক নিয়ামতবিলাক আল্লাই হাচিল কৰে, লগতে সকলোকে হজ কৰাৰ তৌফিক দান কৰে। যিজন ব্যক্তিয়ে উমৰা হজত যাব ওলাইছে তাৰ কাৰণে আমি গোটেই গাঁওখনৰ ধন্যবাদ। আৰু যোৱা আগৰ বছৰতো তেওঁলোকে ফৰজ হজত গৈছিলে, তেওঁলোককো আমি এইবাৰো আমি উৎসৱ অনুৰোধে আমি তেওঁলোকক মানে প্ৰেৰণা যোগাইছিলোঁ। এইবাৰো আমি তেওঁলোকৰ ওচৰত সকলোৱে সমৰ্থন কৰি তেওঁলোকক আল্লাহৰ ৰাস্তাত যাবলৈ কাৰণে আগবঢ়াই দিছোঁ।